হাজোৰ বৰছলিত CM হোষ্টেলৰ এলুমনি এছ'চিয়েশ্যনৰ উদ্যোগত শৈক্ষিক কৰ্মশালা সম্পন্ন। কামৰূপ জিলাৰ হাজোৰ বৰছলি হাটখোলা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি CM হোষ্টেলৰ এলুমনি এছ'চিয়েশ্যনৰ উদ্যোগত আৰু বৰছলি হাটখোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত এখনি কাৰিকৰী দক্ষতা বিকাশ শৈক্ষিক কৰ্মশালাখনি অনুষ্ঠিত হৈ যায়। কটন বিশ্ববিদ্যালয়ৰ CM এলুমনি এছ'চিয়েশ্যনৰ কাৰ্যকৰী সভাপতি তথা যুটীয়া আয়ুক্ত আব্দুল এৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে এলুমনি এছ'চিয়েশ্যনৰ সম্পাদক মিছিৰ আলী আহমেদে। CM হোষ্টেলৰ এলুমনি এছ'চিয়েশ্যনৰ সম্পাদক তথা অৱসৰপ্ৰাপ্ত জিলা সত্ৰ ন্যায়াধীশ আনিছুল আলমে বিভিন্ন কাৰ্যসূচীৰ আঁতৰা সভাত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত সচিব লতিফুৰ ৰহমান আৰু অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত সচিব মজনুৰ হুছেইনে। সভাত অৱসৰপ্ৰাপ্ত ইউকো বেংকৰ জিলা প্ৰবন্ধক তহিদুৰ ৰহমান, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা ৰমিজউদ্দিন আহমেদ, অসম চৰকাৰৰ কাৰিকৰী শিক্ষা বিভাগৰ যুটীয়া সচিব তথা প্ৰবাহ আলোচনীৰ সম্পাদক ডক্টৰ নজৰুল হক, ইউকো বেংকৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ প্ৰবন্ধক তোজামেল হক, সুৰেন দাস, মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ আলী আকবৰ আহমেদ, সনিয়াদি BAS মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ছান মহম্মদ আলী, বৰছলি হাটখোলা হাইস্কুলৰ প্ৰধান শিক্ষক ছান মহম্মদ আলী সমন্বিতে কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। এলুমনি এছ'চিয়েশ্যনৰ তৰফৰ পৰা এনেকুৱা ধৰণৰ সজাগতা সভা আমি মাজে মাজে কৰি আহিছোঁ। সেই সূত্ৰে আজি আমাৰ ভৱিষ্যত প্ৰজন্মৰ যিবিলাক গুৰি ধৰোঁতা হ'ব, আজি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ ভৱিষ্যত জীৱনটো গঢ়াৰ জীৱন জীৱিকাৰ উপায় নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে নিজকে প্ৰস্তুত কৰিব লাগিব, কেনেদৰে আগবাঢ়ি যাব লাগিব, সেই বিষয়ে সাধাৰণভাৱে প্ৰাথমিক জ্ঞান দিয়াৰ আভাস দিয়াৰ সেই এক উদ্দেশ্য ৰাখি আমি আজি সমবেত হৈছিলোঁ। আমি ইয়াৰ ল'ৰা ছোৱালীখিনিয়ে যি আগ্ৰহেৰে আমাৰ বক্তব্যখিনি, আমাৰ সমৰ ব্যক্তিসকলৰ বক্তব্যখিনি শুনিলে, আমি আশা কৰোঁ ভৱিষ্যতে তেওঁলোকক এইখিনিয়ে সহায় কৰিব। আৰু এই ক্ষেত্ৰত যদি ভৱিষ্যতে কিবা এটা সহায়ৰ প্ৰয়োজন হয়, আকৌ অধিক জনাৰ যদি কিবা প্ৰয়োজন থাকে, তেতিয়াহ'লে আমাৰ যিবিলাক সমল ব্যক্তি আছে তেখেতসকলৰ ফোন নম্বৰ তেওঁলোকক আছে, আমাক যোগাযোগ কৰিলে তেওঁলোকক সহায় কৰিব পাৰিম। এইটো ধৰণৰ অনুষ্ঠানৰ বাহিৰেও আমাৰ এই কামতো আগভাগ লৈ আহিছে আমাৰ CM হোষ্টেল এলুমনি এছ'চিয়েশ্যন। কটন মুছলিম হোষ্টেলৰ যিখন 1920 চনত স্থাপন হৈছিল, সেইখনৰ যিবিলাক প্ৰাক্তন আৱাসী তেওঁলোকে মিলি 2016 চনৰ 6 মাৰ্চত এই CM হোষ্টেল এলুমনি এছ'চিয়েশ্যনৰ জন্ম হৈছিল। এতিয়া আমাৰ 8 বছৰ পৰিৱেশ, এই 8 বছৰৰ ভিতৰত আমি বিভিন্ন ঠাইত ভিতৰুৱা অঞ্চলত বিশেষকৈ এনেকুৱা ধৰণৰ সভা অনুষ্ঠিত কৰিছোঁ। আমাৰ ফ'কাছ এৰিয়া, আমাৰ যিবিলাক মূল এৰিয়া হ'ল আপোনাৰ নাৰী শিক্ষাৰ বা নাৰী সবলীকৰণ, বাল্য বিবাহৰ বিপক্ষে, তাৰ বাহিৰে আপোনাৰ যিটো হৈছোঁ যে জীৱন জীৱিকাৰ উপায় নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাস্তা দেখুওৱা, দিগদৰ্শন কৰা, তাৰপিছত আমাৰ স্বাস্থ্য বিধি কেনেকৈ মানি চলিব লাগে সেই সম্পৰ্কে জ্ঞান দিয়া, এই অন্য বিভিন্ন ধৰণৰ আমি বিষয়ৰ ওপৰত এনেকুৱা ধৰণৰ সজাগতা সভা বা এনেকুৱা ধৰণৰ মিটিং। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল।
অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।